Hey guys, নমস্কাৰ welcome back to my YouTube channel Surojit Vlogs আৰু নতুন এটা ব্লগ হলে আপোনালোকক স্বাগতম জনালো আৰু মথুৰাৰ পৰা আহিলো আমি ফাইনালি বৃন্দাবন কৰি এতিয়া আমি আজি দিল্লী এক্সপ্লোৰ কৰিম গোটেইখিনি যি আছে চাবলৈ ট্ৰাই কৰিম আৰু লম এটা হোটেল ফাৰ্ষ্টত হোটেল এটা লৈ তাৰপিছত কি কৰি আছো গোটেইখিনি দেখা আছো এটো নিজামুদ্দিন ষ্টেচনৰ বাহিৰত আছো বৰ্তমান আছো নিজামুদ্দিন ষ্টেচনৰ বাহিৰত গৈ আছো নিউ দিল্লী ষ্টেচন তাতে মানে থাকিবলৈ ৰুম এটা লও বুলি ভাবিছো তাৰ পৰা আকৌ ৰাতিপুৱা আহিব লাগিব আনন্দ বিহাৰ ষ্টেচন মানে কালি ইয়াৰ পৰা আমাৰ ৰিটাৰ্ণ ট্ৰিপ আছে সো আজি যিমানখিনি দিল্লী এক্সপ্লোৰ কৰিব পাৰো বলক আপোনালোকক কৰি দেখাও আৰু দিল্লীৰ একাবেকা ৰাস্তা দি এতিয়া অটত গৈ আছো আমি প্ৰথমবাৰৰ বাবে মজা লাগি আছে কিবা আৰু দিল্লীৰ ৰোডত উঠাৰ লগে লগে এইফালে চাও জেগুৱাৰ গৈ আছে আগফালে গৈ আছো অটত চাই আছো জেগুৱাৰ মাৰ্সিডিজ এইফালে জেগুৱাৰ এইফালে মানে দিল্লী আহি উমিৰ ভাইব গাইস বেলেগ মজা লাগি আছে আৰু মোৰ গেটআপটো কেনে লাগি আছে পুৰা দিল্লী গেটআপ লাগি আছে না নাই গাইস কৈ দিব কমেন্টত এইফালে সব গেটআপ পুৰা সানস্ক্রিন লগাই আছে শুভম দাস জি মেকআপ কৰে গাইস এইফালে সব পুৰা মেকআপৰ কিট লৈছে শুভম ভাই এই বক্সটো এইফালে মামা আৰ্থ অমুক আৰ্থ এই ঢাকি দি আছে এই মজা লাগে তোমাক মই আজিকালি বহুত মেকআপ কৰা হৈ গৈছে ইয়াৰ লগত থাকি কিউ ৰৈ আছে না নাই কোন কমেন্টত এইফালে বিশাল চাহ লাগি আছে তোমাক হে লুচ্চা বুঝি পাও না তুমি লাগি আছে তুমি ইয়া কেনে লাগি আছে কোন ছাপরি নাম্বার 2 ওকে নিজে কয় পিছত কয় কাট এগুলা কিন্তু বেয়া বস্তু হ্যাঁ কাট বানাল গাজি এটোই দিও দিল্লীতে এটো এটা রুম লৈছিলো ষ্টেচনৰ ওচৰত মানে নিউ দিল্লী ষ্টেচনৰ ওচৰত আমাৰ কালি আনন্দ বিহাৰৰ পৰা ট্ৰেইন আছে গুৱাহাটীলৈকে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কি হয় কি নহয় গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম কিন্তু আজি আসু যেহেতু ইণ্ডিয়া গেট কুতুমিনাৰ সৰোজিনী মাৰ্কেট গরিবক মার্কেট চাব যাব লাগব না কম দামত কাপড় পাই সব যাম এতিয়া বলো কি গিলাক লৈ যাও অলপ গরিব কিটাকো কাপড় চাপড় দি দিম কিবা কিবি কিনি বলো অলপ আকৌ চেনেলটো খুজি আছিল না তা হেৰ কিনি লৈছো গাইস নে দে বলে চেনেল আমাৰ আছে ইউটিউবত পইচা বহুত পাইছো আজি 50 টাকা $1 সব স্যান্ডেল পিন্ধি যায় গরিব মানে ধনী মানে জোতা পিন্ধে ক্রক্স এইটো মারা জুতা এক মাহ পিন্ধছো মই এক সপ্তাহ পিন্ধছো খাই সেইকাৰণে কিনছে লাজ লাগে না ব্ৰিটিছৰে কিমান কাৰবা বহাই দিছো মই ঠিক নাই তো যাৰে বহাইছো চিনিও নাপায় মোৰ এছামিজ ভিডিঅ' নাচায় না বাই ভালে আছা বলদা কেনে লাগে মই গাইস কমেন্ট কৰি নিশ্চয় জনাব গলৰ ভয়েস চেঞ্জ হৈ গৈছে ইমান দিন ঘুৰি দিল্লীৰ খানা আজি একদম চিকেন খাই আছো কাৰণ আজিৰ পৰা আৰু মন্দিৰ নাযাও না এইকাৰণে ইহঁতে চিকেন খাই আছে মই চিকেন খাই আছো হি খাই আছে एक चलिए खाना शुरू करते हैं चलो गाइस भैया जी को ले लिया अभी जाएंगे हम इंडिया गेट देखने चलो आपको भी घुमा के लेके आते हैं आप लोगों को दिखाई होगा दिल्लीर কথা गाइस জানে শুনা লগোৱা বহুত মানুহ থাকে কিন্তু অটো ড্ৰাইভাৰটো আমাৰ বহুত বঢ়িয়াকে পাইছো আৰু দিল্লী ষ্টেচনৰ পৰা বহুত ওচৰতে ইণ্ডিয়া গেট ফাইনালি আহি পাই গলো ইণ্ডিয়া গেট বাই হ্যাঁ থ্যাংক ইউ চলিয়ে বাই বহুত ধুনীয়া মানে বহুত ইনফৰমেশ্যন দিছে দাদাজনে মানে ক'ত যাব লাগে কেনেকৈ যাব লাগে কি কৰিব লাগে গোটেইখিনি ইনফৰমেশ্যন ইয়াৰ পৰা দি দিছে চ' আমিও যাওঁ যাই কিনে চাম আমি কিবা কিবি আছে আৰু বহুত কিবা কিবি মানে চব ড্ৰাইভাৰকেইটা এনেকৈ নহয় না কিছুমান বেলেগ থাকে কিছুমান লুটিব চেষ্টা কৰে ফাইনেলি আহি গ'লো ইণ্ডিয়া গেট আৰু ইণ্ডিয়া গেটৰ ভিতৰত গৈছে এতিয়া ভিতৰত কি আছে কি নাই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম চ' বলক ভিতৰত যাওঁ গোটেইকেইটা আহিছোঁ একেলগে এতিয়া বহুত ডাঙৰ এটা পাৰ্কো আছে ইয়াতে মানে বহুত জাগাৰ পৰা মানুহ আহে ইণ্ডিয়া গেট চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে না আমিও যেনেকৈ অসমৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ চ' এনেকৈ বহুত আহিছে এইফালে বহি আছে কিবা কৰি আছে চ' আমিও ফাইনেলি ইণ্ডিয়া গেটৰ একদম ওচৰত আহি গৈছোঁ ফাইনেলি চালো দিয়ক ইণ্ডিয়া গেট এতিয়া অলপ বেলেগ কিবা চাই আহো ৰ'ব আৰু কিবা কিবি আছে না দিল্লীত সৰোজিনী মাৰ্কেট গৰিবৰ মাৰ্কেট তাতে যাওঁ অলপ কিবা কিবি কিনি কৰিম ইণ্ডিয়া গেটত চাব লগা একো নাই ইণ্ডিয়া গেটটোৱে আছে তাতে ফটো ক্লিক কৰিলোঁ ফটোকেইটা আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব কেতিয়াবা প্ৰফাইলত আপলোড কৰি ৰাখিছোঁ ইনষ্টাগ্ৰামত এইখিনিত আহি আছে লিংকটো ক্লিক কৰি ফটোকেইটা লাইক কৰিব আপোনালোকে সকলোৱে চবলক এতিয়া আমি গৈ আছোঁ সৰোজিনী মাৰ্কেট গৰিব কা মাৰ্কেট বোলে মানে সৰোজিনীত বহুত ব্ৰেণ্ডেড বস্তু বহুত কম দামত পায় চ' চাই আহোঁ আমিও যেহেতু অহা নাছিলোঁ কেতিয়াও শুনিছোঁ নেকি পালোঁ দিয়ক ফাইনেলি দ্য ফেমাছ সৰোজিনী মাৰ্কেট ভিতৰত বজাৰ কৰোঁ ৰ'ব বহুত চুৰ আছে মোবাইল চোবাইল ওলাব নোৱাৰে কম ভিৰ বাপা ল'বা নেকি কিবা
আগতে এক পাক মাৰিলো চাই লো মাৰ্কেটৰ ৰবা পিছত লৈ আছো পুৰা ভিৰ বাম্পাৰ ভিৰ চিন্তা কৰি আছো এই ভিৰত মোবাইলটো বোলে পটকে কোনোবা লৈ গুচি গেল আৰু সৰোজিনী মাৰ্কেটত কম দামত মাল ল'বা এই মোবাইলে হেৰাই গেলি কেনে হান হ'ব শুনাত পাইছো দিল্লীৰ মানুহকেইটা বোলে কম দামত মাল লৈ যায় ব্ৰেণ্ডেড ইয়াতে সৰোজিনীৰ পৰা কয় আৰু জাৰাৰ পৰা আনিছো নাইকিৰ পৰা আনিছো ইয়াৰ পৰা লৈ যায় কিন্তু মালকেইটা মই শুনা পাইছো আৰু সঁচা না মিছা না বস্তু চালো আমাৰ ফেঞ্চি নিচিনা 10টা বজাৰ হ'ব হা ফেঞ্চি মোটামুটি 5টা 6টা ফেঞ্চি মিলি কিনে এটা বজাৰ হ'ব ল'ব লাগে কিবা এটা ল'ম ল'বই পৰা নাই বিচাৰিয়ে পোৱা নাই কি মাৰ্কেট খতম মাৰ্কেট কি ল'ব আৰু ল'লো কিবা এটা পিছত দেখাম আৰু रहा नहीं जाता तड़प ही ऐसी है ना সৰোজিনী মাৰ্কেট গাইজ দাম এনে একে টাইপৰে লাগিলে মোৰ বাকী বাদ দিয়ক ছোৱালী আছে বহুত আপি ধুনীয়া আপি দেখা পাইছো বাকী বাদ দিয়ক মাৰ্কেটত আহিটোৱে মজা লাগিছে মনটো সান্তনা পাই গৈছে समझ रहे हो ना আৰু ফাইনেলি দিল্লী মেট্ৰত আহি পালো মেট্ৰত উঠিছিলো মই কলকাতাত আৰু ইয়াতে দিল্লী মেট্ৰ বহুত ডাঙৰ মেট্ৰ আৰু মেট্ৰ ষ্টেচনত আহিলে মানে বেলেগ উল্টা পুল্টা লাগি যায় ৰেড লাইন পিংক লাইন বহুত কিবা কিবি আছে না ফাইনেলি দিল্লী হাত পালো বাবা কি গৰম দিছে মা আজি গোটেই ঘূৰিলোঁ যিমানখিনি ঘূৰিব লগা আছিলে গোটেই ঘূৰা খতম আৰু কালি ৰাতিপুৱা 7টা বজাত গলৰ ভইচ কমি গৈছে গাইছ আৰু আমাৰ কথাটো হ'ল মেইন কথাটো কি হ'ল জানানে গাইছ এই হেৰি আছিল যে লটাছ টেম্পলটো তাতে যাব নোৱাৰিলোঁ এইগিলা অলপ দেৰি কৰিছে এইগিলা বানৰ ভিৰ চালে নাযায় আৰু ভিৰ বোলে ইণ্ডিয়া খালী কৰি দিব লাগে অকলে থাকিব গাইছ ৰাতিপুৱা 5টা বাজি এতিয়া গোটেইকেইটা ৰেডি হৈ এতিয়া গৈ আছোঁ মানে ঘৰ ফাইনেলি বেক টু হোম বহুত দিন থাকিলোঁ মোটামুটি এসপ্তাহ 1.5 সপ্তাহ হ'ব এসপ্তাহ 8-9 দিন হ'ব এইফালে চব মাদাৰৰ কাৰণে বেগ লৈছোঁ কিন্তু এতিয়া বস্তুকেইটা ল'ব লগা হ'ল মোৰ বেগ আৰু এটা বেগ লৈছোঁ ইটোৰ ভিতৰত আৰু এটা বেগ আছে তাৰপিছত বহুত কিবা কিবি শ্বপিং হৈ গ'ল তাৰপিছত ইহঁতৰো হ'ল বহুত কিবা কিবি গোটেই ৰেডি এতিয়া অল ছেট চ' ফাইনেলি অফিচিয়েলি ইয়াৰ পৰা বাই লওঁ লিভ লওঁ আৰু লগ পাম নতুন জেগাত নতুন ভিডিঅ' নতুন চিৰিজ লৈ আকৌ আহিবলৈ চেষ্টা কৰিম চ' এই আজিৰ কাৰণে এইটো ট্ৰিপৰ একদম ফাইনেল ভিডিঅ' এইটোৱে চ' বাবাই সকলো আমাক লগ পাব আকৌ ছেপ্টেম্বৰ 2024 হা 2025 আকৌ লগ পাব বিশাল বলক ইয়াতে আপোনাৰ ইহঁতক লগ পাব আকৌ ছেপ্টেম্বৰত বাকী কেইদিন মোকে ঝেলি থাকিব লাগিব এই কলাক আশে পাশে দেখাব আৰু এনেতো ঘূৰিব নাযায় লৈ নকলেতো যাব নোৱাৰে অকাত নাই ইয়াত बाप से पंगा नहीं चलो गोपाल किबा कबा ना विशाल सिंह वैसे ताके ठीक यो चलो सोमदा बाय बाय चलो फाइनली घर गाइस আৰু ওপৰত দিল্লী মেট্ৰো আৰু বাই বাই গিলা সিনাৰি আকৌ কেতিয়া যে দেখা পাম কেতিয়া যে আপোনালোকক দেখাব পাৰিম আৰু কেতিয়া যে মই ব্লগ বনাম সেইটো নাজানো কাৰণ আপোনালোকৰ সাপোৰ্টে কমি যায় আছে চ' বাবাই নাজানো কি কৰোঁ আৰু